মই জুবিন বাবাৰ ছোৱালী আজি কোনে কিমান সম্পত্তি লুটিলে পাপাৰ ইহঁতক মই কম ইহঁতৰ নাম এটা এটাকে কৈ যাম আপোনালোকে শুনি থাকিব লাষ্টত মই আপোনালোকক জনাই দিম কোনে কোনে কিমান সম্পত্তি লুটিলে ইহঁতৰ নাম এটা এটাকে কৈ যাম হয় কাজলিয়ে আচৰিত এটা বিস্ফোৰণ ঘটাইছে পাপাক অৰ্থাৎ জুবিন গাৰ্গৰ সম্পত্তি আৰু কোনে কোনে লুটিলে এই সকলৰ নাম এটা এটাকৈ প্ৰকাশ কৰিছে আৰু তেওঁ কৈছে কাজলিয়ে কৈছে যে জুবিন গাৰ্গক কেনেকৈ লুটিবলৈ সুবিধা পালে আৰু কিছুমান এনেকুৱা নতুন ব্যক্তিৰ নাম কৈছে যিসকলৰ কথা আপুনি মই ভাবিবই পৰা নাছিলো আৰু যদি সেই সকলৰ নাম আপুনি জানিব বিচাৰে তেনেহলে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব লাগিব তেতিয়া আপুনি গম পাব যে সেই কোন কিজন ব্যক্তি যিকিজন ব্যক্তিয়ে লুকাই আছে এতিয়াও জুবিন গাৰ্গৰ সম্পত্তি লুটি যিকিজন তদন্তৰ আওতালৈ অহা নাই এতিয়া এই কাজলিয়ে এই কথাখিনি কৈ বিস্ফোৰণ ঘটাইছে যে জুবিন গাৰ্গৰ সম্পত্তি কেনেকৈ সৰকালে এই ব্যক্তিসকলে যিসকল ব্যক্তি বৰ্তমান সময়ত জেলত আছে ইয়াতো জেলত আছে কিন্তু তাৰ উপৰি আৰু কাৰ কাৰ নাম উল্লেখ কৰিছে এই কাজলিয়ে হয় জুবিন গাৰ্গৰ এডপ্ট কৰা অৰ্থাৎ তুলনীয়া ছোৱালী কাজলিয়ে এই বিষয়টোৰ ওপৰত এতিয়া স্পষ্টীকৰণ দিছে আপোনালোকে শুনিবলৈ পাব এই স্পষ্টীকৰণত কি আছে মই খন্তেকতে ভিডিঅ'টো লগাই দিম আপোনালোকে শুনিলে আচৰিত হ'ব কাৰণ এই কাজলিয়ে জুবিন গাৰ্গক বহুত বেছি ওচৰৰ পৰা পাইছিল আৰু জুবিন গাৰ্গে নিজৰ ছোৱালীৰ দৰে এই জীয়েকক মৰম কৰিছিল যদিও বা তুলনীয়া ছোৱালী আছিল কাৰণ এই কাজলিয়ে জুবিন গাৰ্গক খুব বেছি ভালকৈ বুজি পাইছিল আৰু এই জুবিন গাৰ্গেও জীয়েক কাজলিক বহুত বেছি ভালকৈ বুজি পাইছিল গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান কাজলিয়ে গম পায় আৰু সেই সম্পত্তিৰ কথাখিনি এতিয়া কাজলিয়ে এটা এটাকৈ কেমেৰাৰ সন্মুখত ব্যক্ত কৰিছে আৰু এই কথাখিনি জানিবৰ কাৰণে আপুনি ভিডিঅ'টো শেষলৈকে চাবই লাগিব কাৰণ জুবিন গাৰ্গৰ সম্পত্তি হ্ৰাস কৰা প্ৰথমজন ব্যক্তিয়ে হৈছে সিদ্ধাৰ্থ শৰ্মা যিজন সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ আছিল আৰু জুবিন গাৰ্গক লৈ ব্যৱসায় কৰিছিল বুলি বহুতে এতিয়া মত প্ৰকাশ কৰে আৰু এই সিদ্ধাৰ্থই কেনেকৈ জুবিন গাৰ্গক লুটি পুতি খালে এই বিষয়েও আপোনালোকে অতি ভালকৈ গম পাইছে কাৰণ কাজলিয়ে কৈছে যে এই সিদ্ধাৰ্থ নামৰ এই ব্যক্তিজনে মেনেজাৰজনে বহুত কেইটা কোম্পানী খুলিছিল আৰু এই কোম্পানী খুলি তাত টকা ইনভেষ্ট কৰিছিল আৰু এটা পানীৰ কোম্পানী খুলিছিল যিটো পানীৰ কোম্পানীত এই সিদ্ধাৰ্থই টকা ইনভেষ্ট কৰিছিল আচলতে ইমান লাখ লাখ টকা কেনেকৈ পাইছিল সিদ্ধাৰ্থই এই সিদ্ধাৰ্থই জুবিন গাৰ্গৰ সেই মোটা অংকৰ টকাৰ পৰা আধা টকাহে বা 25% বা 30% টকাহে জুবিন গাৰ্গক দি তেওঁ 70% টকা নিজৰ হাতলৈ নিয়াৰ তথ্য এতিয়া তদন্তকাৰী দলে উদ্ধাৰ কৰিছে কাৰণ বিভিন্ন ধৰণৰ একাউণ্ট ব্যৱহাৰ কৰিছিল এই সিদ্ধাৰ্থই মেনেজাৰ ৰূপী সিদ্ধাৰ্থই আৰু কিছুমান পেমেণ্ট একাউণ্ট যোগে লোৱা নাছিল কাৰণ একাউণ্ট যোগে ললে সেই ডাটাটো থাকি যায় এটা তথ্য থাকি যায় গতিকে কেছ পেমেণ্ট লৈছিল আৰু কেছ পেমেণ্ট লৈ নিজৰ পেয়সীৰ নামৰ যিটো একাউণ্ট আছে পেয়সীৰ নামৰ একাউণ্টত ভৰাইছিল নিজৰ ভাতৃৰ একাউণ্টত ভৰাইছিল বুলি তদন্তকাৰী দলসমূহৰ মুখেৰে আমি শুনিবলৈ পাইছো মিডিয়াত আৰু বহু এনেকুৱা ধৰণৰ টকাৰ লেনদেন কৰিছিল আৰু এটা কথা ওলাইছিল যে এখন হোটেল তেওঁ ক্ৰয় কৰিছিল আৰু শ্বেয়াৰত লৈছিল এনেবোৰ কথা এতিয়া সকলোৰে মুখে মুখে ওলাইছে মিডিয়াবোৰত ওলাইছে আৰু এতিয়া আৰু কোনে
আৰু কোনে কোনে জুবিন গাৰ্গৰ সম্পত্তি লুটিলে এই বিষয়ে জানিবৰ কাৰণে আপুনি কাজলীৰ ভিডিঅ'টো চাবই লাগিব আৰু কাজলীৰ ভিডিঅ'টো খন্তেকতে মই লগাই দিছো আপোনালোকক কৈ আছো সেই ভিডিঅ'টোৰ বিষয়ে আপোনালোকে আচৰিত হৈ যাব যে এইকিজন ব্যক্তিও আছেনে জুবিন গাৰ্গৰ টকা লুটিবৰ কাৰণে এনেকুৱা ব্যক্তিও টকাৰ মোহত পৰেনে ইমান ধনী মানি ব্যক্তিয়ে কিয় লুকাই লুকাই জুবিন গাৰ্গৰ পৰা টকা লুটিবলৈ চেষ্টা কৰিছিল যিখিনি কথা কাজলীয়ে ব্যক্ত কৰিছে আৰু এটা কথা আমি চিন্তা কৰিবই লাগিব জুবিন গাৰ্গ আছিল মহাদানী তেওঁ দান কৰি ভাল পাইছিল দুখীয়াক সহায় কৰি ভাল পাইছিল ৰোগীক চিকিৎসা কৰি ভাল পাইছিল তেওঁ এনেকুৱাখিনি কাম কৰিছিল গতিকে ৰাতিপুৱা ভাগৰে পৰা তেওঁৰ তাত লানি নিচিগা ভিৰ হৈছিল হয় তেওঁৰ বাসগৃহৰ সন্মুখত লানি নিচিগা ভিৰ হৈছিল কাৰণ কোনোবাই যদি কিবা পঢ়িবৰ কাৰণে টকা বিচাৰি গৈছিল কোনোবাই আকৌ চিকিৎসা কৰিবৰ কাৰণে টকা বিচাৰি গৈছিল কোনোবাই আকৌ ভাল খেলিবৰ কাৰণে যাবৰ কাৰণে টকা পইচা নাই তেনেকৈও বিচাৰি গৈছিল যেনেকৈ ৰাজনৈতিক দলৰ MLA বিধায়ক মন্ত্ৰী সংসদৰ ওচৰত কিবা এটা সহায় বিচাৰি যায় জনসাধাৰণে ঠিক তেনেকৈ এই জুবিন গাৰ্গ মহান শিল্পীজনৰ ওচৰলৈও সহায় বিচাৰি গৈছিল গতিকে জুবিন গাৰ্গে কৈছিল যে মই যিমানখিনি টকা পাওঁ মই যিমানখিনি টকা বিহু সমিতিয়ে হওক প্ৰগ্ৰেম যিসকলে পাতে তেওঁলোকৰ পৰা লওঁ বা স্পন্সৰশ্বিপৰ পৰা লওঁ সেই বেছিখিনি টকা মই বিলাই দিওঁতে যায় আৰু বিলাই দিওঁতে গুচি যায় আৰু মই তাতে সন্তুষ্ট এই বুলি জুবিন গাৰ্গ ডাঙৰীয়াই আচলতে মত প্ৰকাশ কৰিছে আৰু এনে ধৰণৰ ভিডিঅ' ছচিয়েল মিডিয়াত এতিয়াও উপলব্ধ হৈ আছে বিভিন্ন ইণ্টাৰভিউ কাজলীয়ে আৰু কৈছে যে জুবিন পাপাৰ বেংক একাউণ্টত 10,000 টকা থকাৰ কথাটো মাজতে ওলাইছিল যেতিয়া জুবিন গাৰ্গ ঢুকাইছিল জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ 10,000 টকা আছিল বুলি এটা নিউজত প্ৰকাশ পাইছিল আৰু সেই কথাটো লৈও কাজলীয়ে কিছু খুব প্ৰকাশ কৰিছে যে ইমানখিনি সম্পত্তি থকাৰ পিছতো ইমান টকা জুবিন গাৰ্গে ইনকম কৰাৰ পিছতো কেনেকৈ নিজৰ একাউণ্টত মাত্ৰ 10,000 টকা এটো আচৰিত হবলগীয়া এটা বিষয় হয় জুবিন গাৰ্গৰ জীয়েক কাজলীয়ে এটো আশ্চৰ্য প্ৰকাশ কৰিছে যে দেউতাকৰ একাউণ্টত সেইখিনি সময়ত যিখিনি সময়ত তেখেত নাইকিয়া হৈছিল সেইখিনি সময়ত মাত্ৰ 10,000 টকা এটাহে আছিল এই কথাটো লৈ কাজলীয়ে আচলতে আচৰিত হৈ পৰিছে এতিয়া আপোনালোকক সেই ভিডিঅ'টোৰ বিষয়ে কৈছো যিটো ভিডিঅ'ত কাজলীয়ে দেউতাকৰ সম্পত্তি কোনে কোনে লুটিলে কথাখিনি কৈছে ইয়াৰ কাৰণে আপুনি কাজলী এছ গাৰ্গ বুলি যিটো ইউটিউব চেনেল আছে তাত গৈ আপুনি এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব পাৰিব আৰু তাত চালে গম পাব কোনে কোনে আচলতে জুবিন গাৰ্গৰ টকা লুটিলে